অসম চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰৰ কাম নাই মিছলীয়া চৰকাৰৰ কাম নাই এই জুই জ্বলিছে আমাৰ সংগ্ৰাম চলিছে আজি চুতীয়া জাতি জাগিছে চুতীয়া জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰক চুতীয়া জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰক চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান কৰক চুতীয়া জনগোষ্ঠীৰ জনজাতিৰ নামত ৰাজনীতি কৰা বন্ধ কৰক চুতীয়া যুৱ সন্মিলন জিন্দাবাদ চুতীয়া জাতি জাগিছে চুতীয়া জাতি জাগিছে দিল্লী দিশপুৰ হুঁচিয়াৰ কেন্দ্ৰীয় চৰকাৰ হায় কেন্দ্ৰীয় চৰকাৰ হায় আছে কাৰ ভয় আছে কাৰ ভয় ল'লে কাৰ ভয় অসম চৰকাৰ হুঁচিয়াৰ গণশিল্পী বিষ্ণু ৰাভাই এটা কথা কৈছিল যে কছাৰী ডিমাচা মৰাণ বড়ো চুতীয়া জলধা ত্ৰিপুৰা গাৰো লালুং হাজং মেচ মহলীয়া ৰাভা মদাই একেই ভাই আৰু বিষ্ণু ৰাভাৰ সেই যি পংক্তি সেই পংক্তিত অন্তৰ্ভুক্ত থকা আটাইকেইটা জনজাতি গোষ্ঠীয়ে কিন্তু জনজাতিৰ অন্তৰ্ভুক্ত হ'ল তাৰ মাজত কেৱল মৰাণ আৰু চুতীয়াসকলকে বিভিন্ন ৰাজনৈতিক পাকচক্ৰত বঞ্চিত কৰা হ'ল বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলবিলাকে নিৰ্বাচনৰ আগত নিৰ্বাচনী ইস্তাহাৰত ডাঙৰ আখৰে প্ৰকাশ কৰে যে তেওঁলোকৰ চৰকাৰ আহিলে তেওঁলোকে আমাক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব ইতিমধ্যে কংগ্ৰেছ চৰকাৰে কৰিছিলে আৰু কংগ্ৰেছ চৰকাৰে কৰা প্ৰতাৰণা প্ৰবঞ্চনাৰ উচিত প্ৰত্যুত্তৰ দি চুতীয়া জনগোষ্ঠী তথা 6 জনগোষ্ঠী ৰাইজে ঐক্যবদ্ধভাৱে তেওঁলোকক শাসনৰ পৰা আঁতৰাইছে তাৰপিছত বিজেপি গভৰ্ণমেণ্টেও আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি কৈ সহজ ৰাইজৰ ভোটেৰে তেওঁলোকে ৰাজগাদী দখল কৰিলে তাৰপিছত আজি 10 বছৰে তেওঁলোকে আমাক যি প্ৰতাৰণা কৰিলে যি প্ৰবঞ্চনা কৰিলে সেই প্ৰতাৰণা প্ৰবঞ্চনাৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি ৰাইজ কিন্তু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে গতিকে ৰাজনৈতিক দলবিলাকলে চুতীয়া যুৱ সন্মিলন অসমৰ এটা মুকলি প্ৰশ্ন যে জনজাতিকৰণ কেৱল নিৰ্বাচনী ইস্তাহাৰ নে প্ৰতাৰণাৰ দলিল আমি তেওঁলোকক এটা কথা মুকলিভাৱে প্ৰত্যাহ্বান জনাব খুজিছোঁ যে আমাক যদি এনেদৰে প্ৰবঞ্চনা কৰা হয় এটা অসমৰ ভূমিপুত্ৰক যদি তেওঁলোকে এনেদৰে নিজ ভূমিত যদি প্ৰবঞ্চনা কৰি আজি নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি যদি ৰাজপথত বহিব লগা হয় তেনেহ'লে তেওঁলোকৰ শাসনক কিন্তু আজি কোনো ৰাইজে যে মানি লোৱা নাই তেওঁলোকৰ শাসনক যে আজি প্ৰত্যাহ্বান জনাবৰ কাৰণে ৰাইজ ঐক্যবদ্ধ হৈছে সেয়া প্ৰমাণিত হৈছে আৰু আগন্তুক সময়ছোৱাত আমি এটা কথা বিশ্বাস কৰিম যে নিশ্চয় প্ৰতিবাদকামী ৰাইজে প্ৰতিবাদকামী জনতাই তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে মাৰ বান্ধি থিয় হ'ব ধন্যবাদ আজি নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত চুতীয়া যুৱ সন্মিলন অসমে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি অসম তথা কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতিৰ মৰ্যাদা আৰু স্বায়ত্ব শাসন প্ৰদান কৰিব লাগে আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা চৰকাৰসমূহে আমাক নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দি আহিছিল যে চুতীয়া জনগোষ্ঠীৰ লগতে অন্যান্য 5টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব তেওঁলোকে 2019 চনত তেওঁলোকৰ ইস্তাহাৰত উল্লেখ কৰিছে 2021 চনত ইস্তাহাৰত উল্লেখ কৰিছে নৰেন্দ্ৰ মোদী অসমলৈ আহি নিজেই ঘোষণা কৰিছিল যে তেওঁলোকে সত্তালৈ অহাৰ লগে লগে চুতীয়া জনগোষ্ঠীৰ লগতে অন্যান্য 5 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব কিন্তু আজি পৰ্যন্ত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটা মন্ত্ৰী গোট গঠন কৰি দিয়া হৈছিল সেই গোটক দায়িত্ব দিয়া হৈছিল যে অসমৰ চুতীয়া জনগোষ্ঠীৰ লগতে অন্যান্য 5টা জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে তেওঁলোকে প্ৰতিবেদন প্ৰদান কৰিব লাগে কিন্তু যোৱা লোকসভাৰ যেতিয়া অধিৱেশনত অসমৰ বৰ্তমান নগাঁৱৰ এজন সাংসদে প্ৰশ্ন কৰিছিল যে জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিলে তেতিয়া
এই মাননীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী টুডুৱে ডাঙৰীয়াই স্পষ্টভাৱে উল্লেখ কৰিছে যে অসম চৰকাৰখনে 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতিবেদনে আজিলৈকে দিব পৰা নাই। গতিকে এই চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ। কিয় তেওঁলোকে নিৰ্বাচনৰ নামত প্ৰতিশ্ৰুতিৰ নামত প্ৰতিশ্ৰুতি দিছে, আমাক আলোচনা কৰিবলৈ মাতি নিছে। অকল আলোচনাৰ মাজত আলোচনা কৰি এনেকুৱা ধৰণে আমাক কৰি থাকিলে তেওঁলোকক আমি প্ৰত্যাহ্বান জনাবলৈ আজি দেখিছে নগাঁৱত ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। যোৱা লখিমপুৰত 5 তাৰিখৰ দিনাখনি ৰাইজে তাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহি প্ৰতিবাদ কৰিছে। গোটেই অসম আজি জ্বলি উঠিছে। চুতীয়া জনগোষ্ঠীক আমি জনজাতি মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁলোকৰ বিৰুদ্ধে আমি ৰাজনৈতিকভাৱে সিদ্ধান্ত ল'বৰ কাৰণে আজি চুতীয়া জনগোষ্ঠীয়ে একত্ৰিত হৈছে আৰু এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। চুতীয়া জোৱান জিন্দাবাদ।